এটা গণনা হৈ যাব তেতিয়া গম পোৱা যাব যুদ্ধত আছে যুদ্ধত মানে আৰু মই এতিয়া ক'ব নোৱাৰো ধুবুৰীতটো আমি আশা কৰিছো আমাৰ ইণ্ডিয়াৰ প্ৰাৰ্থী যিটো মই নিশ্চিতভাৱে ইণ্ডিয়া প্ৰাৰ্থীৰ জিকাৰ সপক্ষে ইণ্ডিয়া প্ৰাৰ্থী জিকিব এইটো মই আশা কৰিছো আমি গোটেই ভাৰতবৰ্ষতে যিটো উলঝান দেখি আছো এতিয়াতো ইণ্ডিয়া আগবাঢ়ি আছে আৰু ইণ্ডিয়াৰ চৰকাৰ সন্ধিয়া আমি পাতিম আমাৰ সেইটোৱে কথা ইণ্ডিয়াৰ চৰকাৰ আমাৰ হ'ব আৰু ইতিমধ্যে উত্তৰ প্ৰদেশৰ নিচিনা ৰাজ্যত বিজেপি ভয়ংকৰভাৱে পিছুৱাই গৈছে গতিকে ইৰাণী চব পিছুৱাই আহিছে আৰু তাত যিটো ট্ৰেণ্ড দেখা গৈছে ট্ৰেণ্ড ইজ ভেৰি গুড ট্ৰেণ্ড আৰু ধুবুৰীতো আমি ইণ্ডিয়া পাৰ্টি বিচাৰিছে ইয়াতে হয়তো নহ'ল কংগ্ৰেছৰ কাৰণে কংগ্ৰেছে কেণ্ডিডেট নিদিলে ইয়াতো আমি দিলোহেঁতেন বিদায় কিন্তু কথাটো হৈছে এজ এ হ'ল ইণ্ডিয়া চাইনিং এইবাৰ কাৰণ এক্সিট পলে মোদী মিডিয়াৰ সমস্ত প্লেন কৰি পেলাই যিটো এক্সিট পল দিলে এইটো বুমেৰাং হৈছে আজি তেওঁ অল ইণ্ডিয়াৰ টিভি চেনেলবিলাকত কথা ক'ব পৰা নাই সিহঁতে তো অদ্ভুত কথা 4খন চিট আছে তাতে 6খন জিকাই থৈছে হিমাচল প্ৰদেশত ৰাজস্থানত 31খন আসনত দি থৈছে চিটেই আছে 25খন ঝাৰখণ্ডত CPM-এ এখনে খেলিছে তাতে 3খন দেখুৱাই আছে এই ধৰণে নৰেন্দ্ৰ মোদীয়ে এটা প্ৰেছাৰ ক্ৰিয়েট কৰি পেলাই ভাৰতবৰ্ষৰ মানুহক এটা অন্তত আজিৰ দিন তেওঁলোকে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত ৰখাৰ চেষ্টা এটা কৰিছে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত গ'ল কিন্তু বিজেপি তললৈকে গ'ল আৰু এইটো এটা ক্লিয়াৰ কাট ইণ্ডিকেশ্যন যিটো মই আগৰ পৰা কৈছিলোঁ দিছ টাইম বিজেপি উইল গ' আৰু বিজেপি গৈছে এতিয়া ইণ্ডিয়া চৰকাৰ Thank you.